সাংসদৰ মজিয়াত শাসক বিৰোধীৰ তৰ্কযুদ্ধ শাসকীয় সাংসদক যুক্তিৰে থকা সৰকা বিৰোধীৰ আত্মপ্ৰতিষ্ঠাৰ যুঁজত কোনো কম নহয় নীৰৱে চাই ৰল গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে সাংসদ বিজুলী কলিতা মেধি এইবাৰ শিক্ষকৰ ৰূপত সাংসদ নিৰ্মাণৰ কৰ্মশালাত বহি বিজুলী কলিতা মেধিয়ে শিক্ষাৰ্থীসকলক দিছে সাংসদ নিৰ্মাণৰ ন টিপছ সাংসদৰ মজিয়াত বিৰোধীৰ ভূমিকা শাসনাধিষ্ঠ দলৰ সাংসদৰ নিকা ভাৱমূৰ্তি প্ৰতিষ্ঠা সুস্থ গণতান্ত্ৰিকৰ বাবে কৰণীয় বহু গুৰুত্বপূৰ্ণ কথা ক'লে সাংসদ বিজুলী কলিতাই সাংসদৰ মজিয়াত নতুনকৈ ভুমুকি মৰা বিজুলী কলিতাৰ অভিজ্ঞতাও বিনিময় কৰিলে শিক্ষাৰ্থীৰ আগত IIT গুৱাহাটীৰ কেন্দ্ৰীয় বিদ্যালয়ত অনুষ্ঠিত ৩৫ সংখ্যক ক্ষেত্ৰীয় পৰ্যায়ৰ ৰাষ্ট্ৰীয় যুৱ সদন অনুষ্ঠানত আমন্ত্ৰিত হৈ সাংসদ বিজুলী কলিতা মেধিয়ে শিক্ষাৰ্থীক উদ্দেশ্যি দিলে ভাষণ উল্লেখ্য যে ৰাজ্যিক পৰ্যায়ৰ এই যুৱ সাংসদ তাৰ্কিক অনুষ্ঠানত ভাগ লোৱা শিক্ষাৰ্থীসকল প্ৰতিযোগিতাৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হ'ব উত্তৰ গুৱাহাটীৰ পৰা অনুপম বৰুৱা ৰিপৰ্টাৰ লাইভ অসম শিক্ষাৰ্থীসকলক আচলতে সাংসদৰ মজিয়াৰ পৰীক্ষণ দিলে নেকি বাৰু হয় নহয় আচলতে এনে ধৰণৰ এটা ব্যৱস্থাই আছে আৰু আজি ৩৫তম নেশ্যনেল লেভেল ইউথ পাৰ্লিয়ামেণ্ট ইয়াত IIT KVৰ অনুষ্ঠিত কৰিছে আৰু ইয়াত ৭খন KVৰ পৰা বিভিন্ন ধৰণৰ টেলেণ্টেড ল'ৰা ছোৱালীবোৰ আহিছে আৰু ভৱিষ্যত দিনত সাংসদ হোৱাৰ যি প্ৰক্ৰিয়া তেওঁলোকে খুব সুন্দৰভাৱে ইয়াত প্ৰদৰ্শন কৰিছে আৰু সঁচাকৈ খুব ভাল লাগিছে আচলতে কাৰণ ইমান সুন্দৰ এক ব্যৱস্থাপনাৰ মাজেৰে গোটেই প্ৰচিডিঅ'ৰটো তেওঁলোকক ইয়াত উপস্থাপন কৰিছে সঁচাকৈ খুব চাবলগীয়া আৰু খুব শলাগ ল'বলগীয়া আৰু ভৱিষ্যত দিনত তেওঁলোক একোগৰাকী যে ভাল ৰাজনৈতিক নেতা হৈ ওলাব তাত আজি উমান পোৱা গৈছে আচলতে আৰু ৰাজনীতিৰ এই পথাৰখনত এনেকুৱা শিক্ষিত যুৱক যুৱতীসকলৰ আগমন আমি হৃদয়ৰ পৰা কামনা কৰোঁ আৰু আশা কৰোঁ যে যেনেকৈ ডক্টৰ হ'ব খোজে ইঞ্জিনিয়াৰ হ'ব খোজে খুব ভাল চাইণ্টিষ্ট হ'ব খোজে তেনেকৈ যাতে ল'ৰা ছোৱালীবোৰৰ মাজত খুব ভাল এগৰাকী বিধায়ক বা খুব ভাল এগৰাকী সাংসদ হোৱাৰ মানসিকতাও যাতে তেওঁলোকে গঢ় লৈ তুলিব পাৰে তাৰ বাবেও তেওঁলোকক শুভেচ্ছা দিছোঁ আৰু আশা কৰিছোঁ যে তেওঁলোকৰ এই প্ৰচেষ্টাই সঁচাকৈ ভাৰতক বা অসমৰ কাৰণে আৰু বিভিন্ন ৰাজ্যসমূহৰ কাৰণে খুব ভাল ভাল ৰাজনৈতিক নেতাৰ জন্ম দিব সাংসদৰ মজিয়াখন আচলতে পবিত্ৰ হ'ব লাগে কিন্তু ভাৰতৰ যদি আমি সংসদৰ কথা পাওঁ এতিয়া 1/3 সাংসদৰ বিৰুদ্ধে গোচৰ আছে অপৰাধৰ গোচৰ আছে গতিকে কি ধৰণে এইসকলে কি মেছেজ দিব বাৰু আচলতে চব মই যেনেকৈ কৈছোঁ সকলোৰে মানসিকতাবোৰ বেলেগ বেলেগ গতিকে আমিতো ভাবোঁ যে সঁচা অৰ্থত সংসদৰ মজিয়াখন খুব পবিত্ৰ হ'ব লাগে বিধানসভাৰ মজিয়াখন খুব পবিত্ৰ হ'ব লাগে আৰু সেই পবিত্ৰ মনেৰেই ৰাইজৰ কাৰণে কাম কৰিম বুলি আমি ওলাই আহিছোঁ কিন্তু মই বিচাৰোঁ মনে প্ৰাণে বিচাৰোঁ যে খুব পবিত্ৰ হ'ব লাগে আৰু আদৰ্শৱান হ'ব লাগে প্ৰতিগৰাকী সাংসদ বা বিধায়ক ধন্যবাদ ৰিপৰ্টাৰ লাইভ অসম নিৰ্ভীক